নিশ্চিতভাৱে আমি মৰঙী উন্নয়ন সমিতিৰ উদ্যোগত নুমলীগড় শোধনাগাৰৰ সহযোগত এই নিচামুক্তি সজাগতা অনুষ্ঠানটি আচলতে আয়োজন কৰিছোঁ। আমাৰ এটাই লক্ষ্যৰ উদ্দেশ্য এটাই যে উঠি অহা যি আমাৰ যুৱ প্ৰজন্ম আছে, এই যুৱ প্ৰজন্মটো যাতে আচলতে নিচাজাতীয় দ্ৰব্য বা বিপথে যাতে পৰিচালিত নহয়, তাৰ প্ৰতি তেখেতসকলক সজাগ কৰি তোলাৰ উদ্দেশ্যে আমি এই সজাগতামূলক অনুষ্ঠানটি আয়োজন কৰিছোঁ। মাজত সজাগতামূলক সভা হৈ গৈছে, এখন বাটৰ নাট হৈছে, তাৰপিছত আমাৰ এটা সজাগতামূলক এটা আমি ৰেলী ইতিমধ্যে হৈ গৈছে। গতিকে এই সজাগতা সভাখনত আচলতে বিভিন্ন ধৰণৰ আমাৰ ব্যক্তিসকল আচলতে উপস্থিত আছে। আমাৰ প্ৰশাসনৰ পুলিচ প্ৰশাসনৰ মানুহ উপস্থিত আছে, আমাৰ চিকিৎসালয়ৰ চিকিৎসকসকল উপস্থিত আছে, তাকে আদি কৰি বিভিন্ন ধৰণৰ আচলতে সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত সংগঠনৰ লোকসকল বা সামাজিক সংবাদ মাধ্যমৰ লগত জড়িত লোকসকল উপস্থিত আছে। গতিকে সকলোৰে এটাই লক্ষ্য আৰু উদ্দেশ্য যে আমাৰ উঠি অহা যি যুৱ প্ৰজন্ম আছে, সকলোৱে আমি মিলি পেলাই এক নিচামুক্ত যাতে আমি অসম গঢ়িব পাৰোঁ, সেয়াই আমাৰ লক্ষ্য আৰু উদ্দেশ্য। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।